My dear viewers and learners, welcome, Namaskar. Class 6 Mathematics, Chapter 7, Bhagnanko, Exercise 7.13. ইয়াৰ আগৰ ভিডিও 7.12 লৈকে বুজোৱা হৈছিল। ইয়াত দিছে তলৰ চিত্ৰকেইটাৰ লগত জড়িত উপযুক্ত ভগ্নাংশটো নিৰ্ণয় কৰা। মানে এই চিত্ৰ দুটাৰ লগত জড়িত ইয়াত প্লাস আছে, ভগ্নাংশটো কি ওলাব। আকৌ এটোতো এই চিত্ৰ দুটাৰ লগত জড়িত ভগ্নাংশটো কি ওলাব। তো আমি এটোটা কৰিম। তো আমি কিদৰে কৰিব লাগিব, আমি প্ৰথমে চাব লাগিব যে এই ভগ্নাংশটো, এই যে ভগ্নাংশটো আছে এটো কেটা ভাগ আছে, সমান সমান কেটা ভাগ আছে। আমি যদি ইয়াৰ পৰা গণনা কৰো, ইয়াত যদি এনে 1 2 3 4 5 6 7 8 8টা ভাগ আছে। আৰু এটোত ইয়াৰ পৰা যদি গণো 1 2 3 4 5 6 7 8 8টা ভাগ আছে। মানে ইয়াৰ 8টা ভাগ আছে, ইয়াৰ 8টা ভাগ আছে। তেনেহলে এই ভগ্নাংশটো কি হ'ব, 8 ভাগৰ কিমানটো ৰং কৰা আছে, 1 2 3 4। তাৰমানে 8 ভাগৰ 4। এই ভগ্নাংশটো হ'ব 8 ভাগৰ 4, তাৰমানে 4/8 হ'ব এটো এই ভগ্নাংশটো। আৰু এই ভগ্নাংশটো কি হ'ব, ইয়াত আমি গণনা কৰি পাইছিলো কিমানটা সমান ভাগ আছে, 8টা। তলত আমি 8 হ'ব, হৰটো 8 হ'ব। আৰু ৰং কৰা কেটা আছে, 1 2 3 4 5 6টা। তাৰমানে কি হ'ব 6/8 বা 8 ভাগৰ 6 ভাগ। এতিয়া আমি এই দুটা ভগ্নাংশ যদি আমি যোগ কৰি দিওঁ, তেনেহলে আমি এই চিত্ৰ দুটাৰ উপযুক্ত ভগ্নাংশটো পাই যাম। এতিয়া আমি কৰো, আমি কিদৰে কৰিম, আমি এইটো যে এই চিত্ৰৰ আমি ভগ্নাংশটো পাইছিলো 4/8। আৰু এই চিত্ৰটো ভগ্নাংশটো কিমান পাইছিলো আমি, যেহেতু যোগ আছে যোগ চিন দিলো 6/8। এতিয়া আমি যোগ কৰিলে কি হ'ব, আমি দেখিলো হৰটো দুটা সমান আছে, তেনেহলে 8 আৰু 8ৰ লসাগু 8 বা সাধাৰণ 8 আৰু 8ৰ সাধাৰণ গুণিতক কি মানে 8 হ'ব। তেনে 8 লিখিলো, তেনে ইয়াত কিমান আছে 4 যোগ ইয়াত কিমান আছে 6। তাৰমানে এইটো এনেকৈ কৰিলে 8ৰ লগত 8 হৰণ কৰিলে 1 হয়, 4 গুণ 4। 8ৰ লগত 8 হৰণ কৰিলে 1 হয়, 4 গুণ 4। আমি কিমান পালো, 6ৰ লগত 4 যোগ কৰিলে 10, 8ৰ লগত 8। তাৰমানে 10/8 বা 8 ভাগৰ 10। এই চিত্ৰটোৰ উপযুক্ত ভগ্নাংশটো এটি হ'ব। এতিয়া এই চিত্ৰটোলৈ মন কৰোঁ আমি। ইয়াত আমি সমান এই যে বৃত্তটোৰ সমান কেটা ভাগ কৰিছে, ইয়াৰ পৰা যদি আমি গণতি কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12। তো 12টা ভাগ আছে। তাৰমানে এই ভগ্নাংশটো কি হ'ব, হৰটো 12 হ'ব। আৰু ৰং কৰা কেটা আছে 1 2 3 4। তাৰমানে 4/12 বা 12 ভাগৰ 4। এতিয়া ইয়াত প্লাস আছে, তাৰপিছত এইটো কিমান আছে চাম। ইয়াৰ পৰা যদি গণতি কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 12 আছে। আৰু ৰং কৰা কেটা আছে 1 2 3 4 5 6 7 8 9। কিমান আছে, তাৰ ভগ্নাংশটো কি হ'ব 9/12। মানে প্ৰথমে চাব লাগে কেইটা সমান ভাগে ভাগ কৰিছে, কেইটা অংশ আছে, সেইটো তলত হৰত বহে। আৰু লগত কিমানটা ৰং কৰা বা আস্তনা আছে সেইটো ওপৰত বহাব লাগে। তাৰমানে এইটোৰ ভগ্নাংশ হ'ব 4/12, এইটো হ'ব 9/12। এতিয়া আমি প্লাস কৰি দিম। তেনে প্লাস কৰি আমি কৰিলে কি পাম, তো এইটোৰ কাৰণে ভগ্নাংশটো পাইছিলো 4/12 যোগ এইটো কিমান আছিলে 9/12। তেনেহলে আমি লসাগু 12 12 সমান আছে 12। তেনেহলে ওপৰত আমি কি পালো 4 প্লাস এইটো কিমান 9 আছে, 9ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 13। তাৰমানে এইটো কি হ'ব, তাৰমানে এইটোৰ উপযুক্ত ভগ্নাংশটো হ'ব 13/12 বা 12 ভাগৰ 13। Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7.14 থকা গণিতসমূহ বুজাবলৈ যত্ন কৰাব। Stay connected. Thank you so much.